নমস্কাৰ দৰ্শকসকল আমাৰ যিটো গুণোৎসৱ যিটো হ'বলগীয়া আছে যিটো এতিয়া হ'বলৈ গৈ আছে সেই গুণোৎসৱ সম্বন্ধীয় কিছুমান কথা সকলোৱে জনাটো দৰকাৰ সেইবাবে মই এটা সৰু ভিডিঅ' লৈ আনিছোঁ প্ৰস্তুত কৰিছোঁ আমি সকলোৱে জানো যে গুণোৎসৱ তিনিটা ফেজত হ'বলৈ গৈ আছে আৰু যিটো প্ৰথম ফেজত হ'বলৈ গৈ আছে তেওঁলোকেতো এতিয়া এই যিটো কথা মই ক'বলৈ গৈ আছোঁ সেইটো জনাটো দৰকাৰ আৰু কৰিব লাগিব আৰু যিবিলাকৰ দ্বিতীয় আৰু তৃতীয় ফেজত হ'বলৈ গৈ আছে তেওঁলোকেও এই বিষয়ে কথাটো মানে আগতীয়াকৈ জানি থোৱাটো দৰকাৰ এতিয়া যিহেতু প্ৰথম ফেজত মানে প্ৰথম ফেজটো আহি পালে অহা 7, 8, 9 তাৰিখে হ'ব গতিকে তেওঁলোকে এতিয়া জনাটো দৰকাৰ আৰু যিবিলাকে দ্বিতীয় তৃতীয় ফেজত হ'ব তেওঁলোকেও এতিয়া জনাটো দৰকাৰ গতিকে মই ক'বলৈ গৈ আছোঁ তেওঁলোকৰ মানে যিবোৰে প্ৰথম ফেজত হ'ব যিবোৰ বিদ্যালয় গতিকে তেওঁলোকৰ বাবে কিছুমান কথাটো জনাটো দৰকাৰ এতিয়া মানে কাৰণ সময় নাই আৰু ক'বলৈ গ'লে কথাটো হ'ল যে আমাৰ যিটো ইনভিজিলেটৰ ঠিক আছে বা এক্সটাৰ্নেল ইভালুৱেটৰ তেওঁলোকৰ লিষ্টটো ওলালেই আৰু যিবোৰৰ হ'বলৈ গৈ আছে দ্বিতীয় আৰু তৃতীয় ফেজত তেওঁলোকৰ ওলাব এতিয়া কথাটো হ'ল যিহেতু গুণোৎসৱ যিটো আমাৰ উৎসৱ গুণোৎসৱ যিটো আমি বুলি কওঁ ঠিক আছে সেইটো আমি সম্পন্ন কৰিবলৈ আমি বহুতো এক্সটাৰ্নেল মানে এজনকে আৰু এক্সটাৰ্নেল ইভালুৱেটৰ আৰু লগতে ইনভিজিলেটৰ হিচাপে আমি বহুত শিক্ষকবোৰক মানে হেৰি কৰা হয় এপইণ্ট কৰা হয় এতিয়া কথাটো হ'ল যে কিছুমান বিদ্যালয়বোৰত যদিহে কথাটো কোৱা হৈছে ইয়াত এই নটিচত ঠিক আছে এই লেটাৰত যে যদিহে নাটনি হয় ইনভিজিলেটৰ তেতিয়াহ'লে এডিচনেল মানে ইনভিজিলেটৰ দিয়া হ'ব বুলি মানে ইয়াত কোৱা হৈছে আৰু তাতকৈ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই কথাটো যে আমি যিটো ইনভিজিলেটৰৰ যিটো হেৰি পাইছোঁ লিষ্ট পাইছোঁ এই লিষ্টটো নটিচ বৰ্ডত আমি হেৰি পেষ্ট কৰি ৰাখিব লাগিব যাতে যিজন এক্সটাৰ্নেল ইভালুৱেটৰ তেওঁ আহিয়েই এই যিটো ইনভিজিলেটৰৰ লিষ্ট সেই লিষ্টটো তেওঁ দেখি পায় সেইবাবে মানে ইয়াত ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আপোনালোকে যদিহে এইটো পঢ়িলে বা পঢ়া নাই পঢ়িলেতো গম পালে চাগে যদি পঢ়া নাই আপোনালোকে ইয়াত দেখিলে গম পাব এইটো চাওক ইয়াত দিয়া হৈছে 3 বা 4 দিনৰ আগতে এক্সটাৰ্নেল ইভালুৱেটৰ দিনাখনৰ আৰু সেই দিনাখনৰ এক্সটাৰ্নেল ইভালুৱেশ্যন ডে সেই দিনৰ 4 বা 3 দিন আগতেই সেইটো দিয়া হ'ব মানে যিটো ইনভিজিলেটৰ লিষ্ট সেই ইনভিজিলেটৰবোৰৰ লিষ্টটো দিয়া হ'ব গতিকে কথাটো সেইটোৱেই এই যিটো লিষ্ট দিয়া হ'ব এই লিষ্টটো আপোনালোকে কি কৰিব লাগিব আপোনালোক যিটো নটিচ বৰ্ড নহ'লেও এনেকুৱা জেগাত পেষ্ট কৰি ৰাখক য'ত নেকি ইনভিজিলেটৰ মানে এক্সটাৰ্নেল ইভালুৱেটৰজনে আহি দেখি পায় তেনেকুৱা মানে আমি হেৰি কৰি ৰাখিব লাগিব ঠিক আছে সেইটোৱে মানে আপোনালোকে জনাবলৈ ভিডিঅ'টো বনালোঁ ধন্যবাদ